এটা অতি গুৰুত্বপূৰ্ণ কথা ক'বলৈ ওলাইছোঁ, সকলোৱে মন দি শুনিব, সাৱধান হওক। আপুনি 250 কোটি টকা পৰ্যন্ত এতিয়া জৰিমনা ভৰিবলগীয়া হ'ব পাৰে, কিয়নো এখন ডিজিটেল ডাটা প্ৰটেকশ্যন বিল পাছ হ'বলৈ গৈ আছে। আৰু এই বিলখন ইমানেই ভয়ংকৰ, যদিহে কোনো লোকৰ বিৰুদ্ধে আপুনি কেলেংকাৰীৰ যদি অভিযোগ উত্থাপিত কৰে বা অভিযোগ উত্থাপন কৰি যদি আপুনি সামাজিক মাধ্যমতেই হওক বা ইউটিউবৰ প্লেটফৰ্মতে হওক বা বাতৰি কাগজতেই হওক বা টিভিৰ টক শ্ব' হওক বা বাতৰি পৰিৱেশনৰ সময়ত হওক, যদি কোনো ব্যক্তিৰ বিৰুদ্ধে যদি দুৰ্নীতি বা কেলেংকাৰীৰ যদি অভিযোগ উত্থাপিত হয়, তেওঁৰ নাম আপুনি উচ্চাৰণ কৰিব নোৱাৰিব তেওঁৰ অনুমতি অবিহনে। আৰু যদিহে আপুনি উচ্চাৰণ কৰে সেই নাম সামাজিক মাধ্যমেই হওক, ইউটিউবেই হওক, ফেচবুকেই হওক, এক্সৰ হেণ্ডেলেই হওক, বাতৰি কাগজেই হওক, টেলিভিশ্যনৰ মজিয়াতেই হওক, যদিহে আপোনাৰ বিৰুদ্ধে সেই ব্যক্তিগৰাকীয়ে যদি কেছ দিয়ে, তেতিয়াহ'লে আপুনি 250 কোটি টকাৰ পৰ্যন্ত আপুনি জৰিমনা ভৰিব পাৰে। আপোনাৰ দৰমহা কিমান? মই সাংবাদিক হিচাপে হয়তো 20-25 হাজাৰ টকা দৰমহা হ'ব পাৰে বা কিছুমানৰ 30 হাজাৰ হ'ব পাৰে বা কিছুমানৰ 50 হাজাৰ টকা পৰ্যন্ত হ'ব পাৰে। কিন্তু এই যদি বিলখন যদি পাছ হৈ যায়, তেতিয়াহ'লে আমি অমুকে অমুক কৰিছে, জনৈকে অমুক কৰিছে, কিন্তু আমি নামটো উচ্চাৰণ কৰিব নোৱাৰিম যদিহে আমাৰ হাতত তথ্যও থাকে। আৰু এই আইনখন 2005 চনৰ যিখন RTI এক্ট, সেইখনৰ সংশোধন কৰি পেলাই এই যিখন বিল ডিজিটেল ডাটা প্ৰটেকশ্যন বিল, পাৰ্চনেল বিল যিখন, সেইখন কৰিবলৈ গৈ আছে, সংসদৰ মজিয়াত কিন্তু পাছ কৰিবলৈ গৈ আছে। আৰু এতিয়া নিৰ্ভীক নিৰপেক্ষ সাংবাদিকসকল কিন্তু হৈ পৰিব লাগিব বিজেপিৰ মুখপাত্ৰ বা চৰকাৰৰ জনসংযোগ বিভাগ বা চৰকাৰৰ পদলেহনকাৰী একোগৰাকী সাংবাদিক। গতিকে সময় থাকোঁতে সজোৰে এই বিলৰ আপুনি বিৰোধিতা কৰা উচিত। আৰু এই বিলখন ইতিমধ্যে টেবুল হৈয়ে গ'ল, কিন্তু যোৱা বছৰ আগষ্ট মাহত এই বিলখন অলৰেডি সংসদত উত্থাপন কিন্তু হৈয়ে গ'ল। আৰু যদি পাছ হয়, তেতিয়াহ'লে অতি ভয়ংকৰ বিপদ আহিব সদায় দুৰ্নীতিৰ বিৰুদ্ধে সৰব হৈ থকা, কেলেংকাৰীৰ বিৰুদ্ধে সৰব হৈ থকা সচেতন লোকসকলৰ প্ৰতি। এতিয়া প্ৰতিবাদকাৰীক দবাব নোৱাৰি বা বিৰোধী পক্ষক দমন কৰিব নোৱাৰি। এতিয়া সাংবাদিক বা যিসকল মুক্ত কণ্ঠ আছে, স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান আছে, ইউটিউবৰ মজিয়াত যিসকলে বিভিন্ন ধৰণৰ তথ্য পাতি লৈ কেলেংকাৰীৰ অভিযোগ তুলি মুক্ত মনেৰে বাতৰি পৰিৱেশন কৰি আছে, এতিয়া সেইসকলক মুখত চেল'টেপ লগাবলৈ বা নাকি লগাবলৈ আৰু তেওঁলোকক একোগৰাকী বিজেপিৰ মুখপাত্ৰ কৰি তুলিবলৈ এনেকুৱা ধৰণৰ কিছুমান কিন্তু ভয়ংকৰ বা ভয়াৱহ আইন তেওঁলোকে প্ৰস্তুত কৰা পৰিলক্ষিত হৈছে।